আচলতে আজিৰ দিনটোত অসমৰ প্ৰতিটো সমষ্টিতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ এটা অভিলাষী আঁচনি আছিল, বিশেষকৈ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ সুৰক্ষাৰ স্বাৰ্থত যি মিছন ভূমিপুত্ৰ মিছন বসুন্ধৰা যি আৰম্ভ কৰিলে 2021 আৰু আজি এই মিছন বসুন্ধৰা 3.0 আজি তিতাবৰ বিধানসভা সমষ্টিত ইয়াতে আজি ডিজিটেল পট্টা 605জন খিলঞ্জীয়া লোকক আৰু প্ৰতিষ্ঠানক ডিজিটেল পট্টা প্ৰদান কৰা হৈছে। অফাৰ অফ ছেটেলমেণ্ট মুঠ 470জন লোক আৰু মুঠতে 1072জন লোক আজিৰ দিনটোত ডাইৰেক্টলি এই মিছন বসুন্ধৰা 3.0 অধীনত আজি উপকৃত হ'ব। আৰু তাৰ লগে লগে আপোনালোক সকলোৱে জানে যে বৰ্তমান অসম চৰকাৰৰ উদ্যোগত বিজেপি নেতৃত্বাধীন যিখন অসম চৰকাৰখনে আৰম্ভণিৰ পৰা অসমৰ ভূমিহীন খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকে কাম কৰি আছে। দুটা কথা, এটা হৈছে আগ্ৰাসনৰ কবলত অসম যিটো সময়ত এক প্ৰকাৰ খিলঞ্জীয়া লোকসকল ভূমিহীন হোৱাৰ পৰ্যায়লৈ গৈছিলে, সেইটো সময়ত মিছন বসুন্ধৰাই আচলতে খিলঞ্জীয়া লোকক তেওঁলোকৰ অধিকাৰ সুৰক্ষা কৰিবৰ কাৰণে এটা ডাঙৰ সাহস দিছে আৰু সুৰক্ষা কৱচৰ দৰে কাম কৰিছে। আৰু এই মিছন বসুন্ধৰাৰ অধীনত আজি সমগ্ৰ অসমতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ধেমাজিত উপস্থিত থাকিব আজি এই কাৰ্যসূচীত, আৰু ধেমাজিৰ পৰা তেওঁ প্ৰতিটো সমষ্টিতে ভাৰ্চুৱেলি তেওঁ সম্বোধন কৰিব আজিৰ দিনটোত। আৰু এই দিনটোত নিশ্চিতভাৱে আজি ডিজিটেল পট্টা লোকসকলে পাব। ভূমি বন্দোবস্তিৰ ক্ষেত্ৰতো তেওঁলোকে ডিজিটেলি এপ্লাই কৰিব পাৰিব, অনলাইন এপ্লাই কৰিব পাৰিব, আৰু বিভিন্ন প্ৰতিষ্ঠান যিসমূহ প্ৰতিষ্ঠানেও আজিৰ দিনটোত উপকৃত হ'ব। আৰু সামগ্ৰিকভাৱে অসমৰ কাৰণে, গোটেই ৰাজ্যখনৰ কাৰণে আজিৰ দিনটোত খিলঞ্জীয়া লোকসকলৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন আৰু এক প্ৰকাৰে ঐতিহাসিক দিন। কাৰণ আজিৰ দিনটোত ইয়াত হাজাৰ হাজাৰ বছৰ অসমত বসবাস কৰি থকা যিসকল খিলঞ্জীয়া লোক, সেইসকল লোকে যিটো সময়ত আচলতে অসমৰ যিটো ভূমি নীতি, সেই ভূমি নীতিত তেওঁলোকৰ বাবে স্পষ্ট যি ধৰণে তেওঁলোকক সুৰক্ষিত কৰা ব্যৱস্থা থাকিব লাগিছিলে, প্ৰাৱধান থাকিব লাগিছিলে, তাত সেইটো নথকাৰ কাৰণে তেওঁলোক ইমান দিনে ভূমিহীন হৈ আছিল, তেওঁলোকে পট্টাৰ পৰা বঞ্চিত হৈ আছিল। আৰু দ্বিতীয় কথা হৈছে যে ৰাজহ-চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু ৰাজহ-চক্ৰৰ যিসকল মণ্ডলৰ পৰা ধৰি কৰ্মচাৰীসকলৰ মাজত দীৰ্ঘদিনৰ পৰা এইটো এটা সৰ্বসাধাৰণ ৰাইজৰ মাজত বদনাম আছিল যে ভূমি বন্দোবস্তি নাইবা ভূমি পট্টা প্ৰদান এই গোটেই বিষয়টোত চূড়ান্তৰূপে দুৰ্নীতিৰ ৰূপ লৈছিল, যিটো আমি কংগ্ৰেছৰ শাসনৰ সময়ত নিজস্বভাৱে দেখিছিলোঁ যে ৰাজহ-চক্ৰ কাৰ্যালয়ক লৈ সৰ্বসাধাৰণ ৰাইজ অত্যন্ত ক্ষোভিত আছিল, ৰাজহ-চক্ৰ কাৰ্যালয়ৰ কৰ্মচাৰীক লৈ ক্ষোভিত আছিল। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মিছন বসুন্ধৰা আৰম্ভণিৰ পৰা পৰৱৰ্তী পৰ্যায়ত এই সমস্যাবিলাক সমাধান হৈছে আৰু বৰ্তমান সময়ত অত্যন্ত সুস্থলভাৱে আৰু ট্ৰেন্সপাৰেণ্টলি মানুহে পট্টা প্ৰদানৰ ব্যৱস্থাটো আৰম্ভ হৈছে, যাৰ কাৰণে সৰ্বসাধাৰণ অসমৰ ৰাইজ উপকৃত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।